সমাগত দৌল মহোৎসৱ ৰঙে ৰখে একাকাৰ হৈ পৰিব সত্ৰনগৰী বৰপেটা। পৰম্পৰাগত হোলী গীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিব চৌদিশ। দৌল মহোৎসৱ উপলক্ষে উখল মাখল সত্ৰনগৰী বৰপেটা। ভক্তসকলক আদৰিবলৈ সাজু হৈছে বৰপেটাবাসী ৰাইজ। বৰপেটা সত্ৰত অহা 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। আজি বৰপেটা সত্ৰত দৌল মহোৎসৱ উপলক্ষে সাংস্কৃতিক মঞ্চৰ বিশাল শোভাযাত্ৰা। বৰ্ণিল বসন্ত 3.0 নামেৰে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ পাপুল চন্দ্ৰ দাসে। প্ৰায় 80টাৰো অধিক দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত। দৌল মহোৎসৱ উপলক্ষে বৰপেটাত ঠায়ে ঠায়ে হোলী গীত প্ৰতিযোগিতা চলিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে আয়োজন কৰিছে হোলী গীত। প্ৰায় 40টাৰো অধিক দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অতি আনন্দৰে গাইছে হোলী গীত। বৰপেটা সত্ৰৰ দৌল মহোৎসৱক লৈ সীমাহীন আনন্দ উল্লাস ৰাইজৰ মাজত। সকলোৱে ব্যস্ত হৈ পৰিছে দৌল মহোৎসৱক লৈ। সমান্তৰালকৈ নলবাৰী, বাক্সা, তামোলপুৰ উত্তৰ প্ৰান্তৰ মহিনা শান্তিপুৰ স্থিত ঐতিহাসিক বসন্ত পুখুৰী পাৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। পতাকা উত্তোলনেৰে 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 87 সংখ্যক বসন্ত পুখুৰী পাৰ দৌল মহোৎসৱ। দৌল মহোৎসৱত এইবেলি উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঠিক তেনেদৰে এক ব্যতিক্ৰমী দৃশ্য দেখা গ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমতলা সত্ৰত। দৌল উৎসৱ উপলক্ষে লাৰু বনোৱা পৰ্ব। দৌল মহোৎসৱৰ আগদিনা এই লাৰু বনোৱা পৰ্ব পতা হয়। প্ৰায় 20,000 লাৰু দৌল কমিটিয়ে তৈয়াৰ কৰা দেখা গৈছে। গাঁৱৰ প্ৰতিঘৰ পৰিয়ালে চাউলৰ গুৰি দান কৰে এই পৰ্বত। এইদৰে এতিয়া ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।